নমস্কাৰ, মই ৰীমা। আপোনালোকৰ সন্মুখত আকৌ এক্সেছ বাৰ থেৰাপিৰ বিষয়ে ক'বলৈ আহিলোঁ। এই থেৰাপিটোৰ বিষয়ে মোক বহুতেই ফোন কৰি সুধি আছে বা আপুনি থেৰাপিটো কেনেকৈ দিয়ে আৰু থেৰাপিটো ব্যৱহাৰ কৰোঁতে কাৰেণ্টৰ ব্যৱহাৰ কৰে নেকি? একেবাৰে নহয়, ইয়াত কাৰেণ্টৰ ব্যৱহাৰ নহয়। হাত দুখনেৰে আমি এই থেৰাপিটো মূৰত দিওঁ। আমাৰ ব্ৰেইনত 32টা পইণ্ট থাকে। সেই 32টা পইণ্টত আমি হাতেৰে টাচ কৰি 5 ৰাউণ্ড কৰোঁ। ইয়াত কাৰেণ্টৰ ব্যৱহাৰ একেবাৰে নহয়। আৰু সুধিছে যে কি বেমাৰত এই থেৰাপিটো ল'ব পাৰি। যিকোনো বেমাৰতে এই থেৰাপিটো ল'ব পাৰে। আপোনাৰ আঁঠুৰ বিষ, কঁকালৰ বিষ, প্ৰেছাৰ, চুগাৰ, এনে যি বেমাৰে নহওক কিয় আপুনি এই থেৰাপিটো ল'ব পাৰে। আৰু এটা কথা, থেৰাপিটো লৈছে এনেকৈ নাভাবিব যে মই ডক্টৰৰ চিকিৎসা নকৰোঁ, সেইটো নহয়। আপুনি ডক্টৰৰ চিকিৎসাও কৰি থাকক আৰু এই থেৰাপিটো ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ কোনো ছাইড এফেক্ট নাই। গতিকে ডক্টৰৰ পৰামৰ্শ মতে ডক্টৰে কি কৰে সেইখিনিও কৰিব পাৰে আৰু এই থেৰাপিটো ল'ব পাৰে। এই থেৰাপিটো ল'লে আপোনালোকে অতি সোনকালে উপকৃত হ'ব পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিলে। গতিকে ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে, কাৰণ ভিডিঅ'টো শ্বেয়াৰ কৰি দিলে আপোনাৰ লগতে বহুতকেইজন মানুহ উপকৃত হ'ব পাৰিব। আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা